নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে। বিষয়টো কিমানে প্ৰচাৰ কৰিছে, কিমানে গুৰুত্ব সহকাৰে লৈছে মই নাজানো, কিন্তু মই দেখাৰ পিছত, সামাজিক মাধ্যমত দেখাৰ পিছত কিবা এটা যুক্তি বিচাৰি পালোঁ কাৰণে মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আহক প্ৰথমতে তেওঁ কি প্ৰত্যাহ্বান জনাইছে, তেওঁৰ প্ৰত্যাহ্বান কিমান যুক্তিসংগত সেইটো চাই লওঁ, তাৰপিছত আমি আকৌ কথা পাতিম। আপোনালোকে সকলোৱে জানে যে অহা কাইলৈ অসম চৰকাৰে তেখেতে ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰা অসম গৌৰৱ, অসম সৌৰভ আৰু অসম বৈভৱ এই তিনিওটা বঁটা কাইলৈ প্ৰদান কৰিব। বিশেষকৈ অসম বৈভৱ বঁটা অসমৰ এগৰাকী অতি সন্মানীয় ব্যক্তি, যিগৰাকী ব্যক্তিয়ে অসমৰ নাম সমগ্ৰ ভাৰতবৰ্ষত উজ্বলাইছে, অসমীয়া মানুহক স্বাভিমানেৰে উদ্বুদ্ধ কৰিছে। ৰাণা প্ৰতাপ কলিতা ভাৰতবৰ্ষৰ সামৰিক সেৱাৰ অতি উচ্চ পৰ্যায়ত সেৱা আগবঢ়োৱা এগৰাকী বিষয়া। তেখেতসকলক বঁটা কাইলৈ প্ৰদান কৰিব। গতিকে প্ৰথমে মই অসম গৌৰৱ, অসম সৌৰভ আৰু অসম বৈভৱ বঁটা পোৱা প্ৰতিগৰাকী ব্যক্তিক মই ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সকলোকে অভিনন্দন জনাইছোঁ। কাৰণ প্ৰত্যেকেই নিজা নিজা ক্ষেত্ৰসমূহত, কোনোবা বিজ্ঞানত, কোনোবা সাহিত্যত, কোনোবা ক্ৰীড়াত, কোনোবাই সংস্কৃতিত, কোনোবাই সমাজ গঠনত, কোনোবাই প্ৰকৃতি সংৰক্ষণ, এনেকুৱা বিভিন্ন বিষয়ত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে অসমৰ নাম, অসমীয়া মানুহৰ নাম উজ্বলাইছে। গতিকে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ পোৱা প্ৰতিগৰাকী ব্যক্তিলৈ মই প্ৰথমে অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি মূল বিষয়টোলৈ আহোঁ। মূল বিষয় অহা কাইলৈ যিসকলে আমাক অসমীয়া জাতীয় জীৱনক যিসকলে গৌৰৱান্বিত কৰিছে সেইসকল ব্যক্তি নহয়, সেই বঁটাসমূহ নহয়। কিন্তু আপোনালোকে জানে যে 1986 চনত অসম চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ নামত, জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত দিয়া বঁটাটো। আৰু সেই মৰ্মে 1986 চনৰ পৰা 2008 চনলৈকে প্ৰতি বছৰৰ মূৰে মূৰে ভাৰতবৰ্ষৰ এগৰাকী স্বনামধন্য ব্যক্তি, সেইগৰাকী ব্যক্তি অসমৰেই হওক, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মহান যিসকল ব্যক্তি আছে, কোনোবা সাহিত্য, কোনোবা সংস্কৃতি, কোনোবা সামাজিক কাম কাজত, কোনোবা সমাজ আন্দোলনত জড়িত হোৱা ব্যক্তিক আমন্ত্ৰণ জনাই আনি তেওঁলোকক এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত যি বঁটা আছিলে, সৰ্বোচ্চ অসামৰিক বঁটা বুলি যাক 86 চনত চৰকাৰে গ্ৰহণ কৰিছিল, সেইটো বঁটা প্ৰদান কৰিছিল। 2008 চনত কংগ্ৰেছ চৰকাৰৰ সময়ত আপোনালোকে জানে যে এই বঁটা প্ৰতি বছৰে নিদি 3 বছৰৰ মূৰে মূৰে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই ক্ষেত্ৰতো আমাৰ কোনো আপত্তি কৰিব লগা নাই। 2008 চনৰ পিছত 3 বছৰৰ মূৰে মূৰে কেইবা বছৰ বঁটা তেওঁলোকে দিলে। দিয়াৰ পাছত আমি দেখিলোঁ যে হঠাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই যিটো সৰ্বোচ্চ অসামৰিক বঁটা জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত যিটো প্ৰদান কৰিছিল, এইটো নাইকিয়া কৰি অসম বৈভৱ নামৰ এটা বঁটা, যাক তেওঁ নিজে কৈ আছে সৰ্বোচ্চ অসামৰিক বঁটা, এইটো প্ৰদান কৰা আমি দেখিবলৈ পাইছোঁ। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে আচলতে অসম বৈভৱ অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা নে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যিগৰাকী জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰোঁতা বুলি আমি সকলোৱে গ্ৰহণ কৰোঁ, আমি সকলোৱে সেইবুলি গৌৰৱবোধ কৰোঁ, সেইগৰাকীৰ নামত প্ৰদান কৰা, শ্ৰীমন্ত শংকৰদেৱৰ নামত প্ৰদান কৰা বঁটাটো সৰ্বোচ্চ অসামৰিক বঁটা অসমৰ। এইটো মুখ্যমন্ত্ৰীয়ে অহা কাইলৈ দিয়াৰ আগত আজি ৰাইজক এই বিষয়টো স্পষ্ট কৰিব লাগে। কাৰণ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা যিটো বিভাগ আছে, সাংস্কৃতিক পৰিক্ৰমাৰ যিটো বিভাগ আছে, তাৰ যিটো ৱেবছাইট, তাত যদি চাই দেখিব যে শ্ৰীমন্ত শংকৰদেৱৰ নামত দিয়া যিটো বঁটা, এইটো অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা। 2023 চনত শ্ৰীমতী সোণাল মানসিঙৰ নামত এই বঁটা ঘোষণা কৰিছিল, কিন্তু আজি পৰ্যন্ত এই বঁটা প্ৰদান কৰা নাই। মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ যে তেওঁ প্ৰথমে অসমৰ জনগণক ক'ব লাগে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত প্ৰদান কৰা বঁটাটো অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা হয়নে নহয়। শ্ৰীমতী সোণাল মানসিঙৰ নামত 2023 চনত ঘোষণা কৰা বঁটাটো আজিলৈকে কিয় প্ৰদান কৰা নাই?
এই দুটা মৌলিক প্ৰশ্ন আমি অসমৰ মুখ্যমন্ত্ৰীক কৰিব খুজিছোঁ। এতিয়াও আমি মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ যে আপুনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত থকা এই বঁটাটো সৰ্বোচ্চ অসামৰিক যিটো অসমৰ বঁটা, সেই বঁটাটোক নিদিয়াকৈ থকাটোৱে বা সেই বঁটাটোক শ্ৰেষ্ঠ অসামৰিক বঁটা বুলি ঘোষণা নকৰাটোৱে গুৰুজনাক অপমান কৰা নাইনে? গুৰুজনাই অসমৰ জাতীয় জীৱনক দি থৈ যোৱা মহান অৱদান, জাতি গঠন প্ৰক্ৰিয়াৰ এই চিন্তা, আদৰ্শ আৰু দৰ্শনক আপুনি অপমান কৰা নাইনে? এই প্ৰশ্ন আমি কৰিব খুজিছোঁ। পদে পদে তেওঁক বিভিন্ন সাম্প্ৰদায়িক শক্তিয়ে কৰি থকা অপমান, তেওঁৰ মান সন্মান লাঘৱ কৰিবলৈ কৰা এই অপপ্ৰচাৰৰ চেষ্টাক মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে কিয় বাধা দিয়া নাই? আৰু এই প্ৰশ্নও মানুহৰ মাজত শেহতীয়াকৈ উত্থাপন হৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে গঢ় লৈ উঠা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শেহতীয়া যিখন অধিৱেশন, এই অধিৱেশনলৈ যাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 1 মিনিট সময় এটা নোলালে। অথচ আন আন বহুত গুৰু, নতুনকৈ হোৱা ভাৰতবৰ্ষৰ গুৰু বা জাতীয় জীৱনৰ গুৰুৰ বহুতৰ তেওঁলোকৰ বিভিন্ন অনুষ্ঠানত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত গাতে লাগি ফুৰিছে, ছাঁৰ দৰে ঘূৰি ফুৰিছে, বিভিন্ন অনুষ্ঠানলৈ গৈছে। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন, য'ত লক্ষ লক্ষ ভক্তৰ সমাৱেশ হয়, য'ত লক্ষ লক্ষ ভক্তই গুৰুজনাৰ মহান আদৰ্শ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰে, য'ত গুৰুজনাৰ আদৰ্শৰ মহানতা, তেওঁৰ যিটো একেশ্বৰবাদী চিন্তাৰ বিশালতা, সকলোকে একত্ৰিত কৰি এখন সমাজ গঠন কৰা, তেওঁ দি থৈ যোৱা সাহিত্য, সংস্কৃতি, গীত, মাত, ভতিমা, ভাওনা, বৰগীত, তেওঁ দি থৈ যোৱা সামাজিক চেতনা, তেওঁ দি থৈ যোৱা আধ্যাত্মিক চিন্তা চেতনা, এইবোৰৰ লগত জড়িত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত মুখ্যমন্ত্ৰীয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে লক্ষ্য কৰিয়েই তেওঁ এই অনুষ্ঠানলৈ নগ'ল নেকি? এই প্ৰশ্নও মানুহৰ মাজত উদয় হৈছে। লাখ লাখ শত সহস্ৰ ভকতৰ এই প্ৰশ্ন উদয় হৈছে। এইটো গুৰুজনাৰ আদৰ্শৰ প্ৰতি তেওঁ কৰা দেখুওৱা অশ্ৰদ্ধা নেকি? এই প্ৰশ্ন মানুহৰ মাজলৈ জাগিছে। শংকৰদেৱৰ আদৰ্শক তেওঁ এনেকৈ বাৰে বাৰে তেওঁলোকে অসন্মান কৰিবলৈ চেষ্টা কৰি আছে নেকি? এয়া আমাৰ প্ৰশ্ন, জনগণৰ প্ৰশ্ন। এই প্ৰশ্ন মুখ্যমন্ত্ৰীক উঠাব। দৰ্শকসকল, লুৰিণজ্যোতি গগৈৰ কথাবিলাক আপোনালোকে শুনিলে। আমি জানো যে ৰাজ্য চৰকাৰে 3টাকৈ বঁটা বছৰি প্ৰদান কৰে: অসম বৈভৱ বঁটা, অসম গৌৰৱ বঁটা আৰু অসম সৌৰভ বঁটা। ইয়াৰে অসম গৌৰৱ বঁটাটোক কোৱা হৈছে ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক বঁটা। এতিয়া লুৰিণজ্যোতি গগৈয়ে কোৱা মতে 1986 চনতে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা হিচাপে ঠিক কৰা হৈছিলে জগতগুৰু শংকৰদেৱ বঁটা। তাৰপিছত লুৰিণজ্যোতি গগৈয়ে যিটো প্ৰশ্ন কৰিছে যে জগতগুৰু শংকৰদেৱ বঁটাটোক ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক বঁটা হিচাপে ঘোষণা কৰাৰ পিছত 1986 চনত এতিয়া কেনেকৈ সেইটো সলনি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসম গৌৰৱ বঁটাক সৰ্বোচ্চ অসামৰিক বঁটা হিচাপে ঘোষণা কৰিলে বা তেনেকুৱা বঁটা দি আছে? এইটো হৈছে তেওঁৰ প্ৰথম প্ৰশ্ন। তেওঁ প্ৰদান কৰা তথ্যমতে 2023 চনতো এই বঁটা ঘোষণা হৈছিলে, কিন্তু বঁটাটো এতিয়ালৈকে প্ৰদান কৰা হোৱা নাই বঁটা প্ৰাপকক। ইয়াৰ পিছত অৱশ্যে যিবিলাক তেওঁ কথা কৈছে সেইবিলাকক মই ৰাজনৈতিক কথা বুলি ধৰি লৈছোঁ। শংকৰদেৱক হেয় প্ৰতিপন্ন কৰিবলৈ বা শংকৰদেৱৰ বিশালতাক, পাণ্ডিত্যক অৱজ্ঞা কৰি দেখুৱাবলৈকে তেওঁ এইবিলাক কৰা বুলি তেওঁ অভিযোগ কৰিছে। তদুপৰি শংকৰ সংঘৰ অধিৱেশনলৈ নোযোৱা কাৰণেও তেওঁ প্ৰশ্ন চিহ্ন তুলিছে। গতিকে এইবিলাক মই ৰাজনৈতিক বুলি ধৰি লৈছোঁ, কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে শংকৰদেৱ বা লাচিত বা জাতীয় জীৱনৰ কাৰণে যিমানবিলাক কাৰ্যপন্থা কৰি আছে, যথেষ্ট নহ'লেও কিন্তু সেইখিনিৰ দ্বাৰা এইটো ক'ব নোৱাৰি যে তেওঁ কিবা উদ্দেশ্যমূলকভাৱে শংকৰদেৱক অৱজ্ঞা কৰি দেখুৱাব বিচাৰিছে। তেনেকৈ মই অন্ততঃ ভাবিব নোখোজোঁ। আপোনালোকৰ অভিমত আপোনালোকে ব্যক্ত কৰক কমেণ্ট বক্সত। শ্ৰীমন্ত শংকৰদেৱৰ নামত প্ৰচলিত এটা বঁটা অসম গৌৰৱ বঁটা হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে একপক্ষীয়ভাৱে কিয় প্ৰচলন কৰিলে, এই সিদ্ধান্ত কিয় ল'লে, তেওঁ সেই বিষয়ে আপোনালোকে কমেণ্ট বক্সত লিখক। যদিও প্ৰশ্নটোৰ উত্তৰ পাবলৈ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰত্যুত্তৰলৈ বাট চাব লাগিব, প্ৰতিক্ৰিয়ালৈ বাট চাব লাগিব। তেওঁনো আত্মপক্ষ সমৰ্থন কৰি কি কয় এই বিষয়ত, কিন্তু তেওঁৰ প্ৰত্যুত্তৰ নোপোৱালৈকে মোৰো মনত এই প্ৰশ্নটো চলি থাকিব। গতিকে আকৌ কৈছোঁ, কমেণ্ট বক্সলৈ গৈ আপোনালোকৰ অভিমত ব্যক্ত কৰক। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।